ষ্টুডিঅ'ত মই প্ৰাঞ্জল সেই আপডেটটো হৈছে টিম ইণ্ডিয়াক লৈ বাংলাদেশৰ সৈতে বৰ্তমান ভাৰতৰ পৰিস্থিতি কেনেকুৱা সকলোৱে জানে বাংলাদেশৰ ভিতৰচৰাই অশান্ত আৰু বাংলাদেশৰ ইউনুছ চৰকাৰে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি আছে ই কেৱল এতিয়া ৰাজনৈতিক এখন খেল হৈ থকা নাই এতিয়া ক্ৰীড়া জগতত পোনপটীয়াকৈ প্ৰভাৱ পেলাইছে ভাৰতীয় ক্ৰিকেটত বা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এই প্ৰভাৱ পেলাইছে সেই ক্ৰিকেটত আঘাত হানিছে বাংলাদেশ চৰকাৰখনে লগতে বাংলাদেশ ক্ৰিকেট বোৰ্ডে এতিয়া 17 আগষ্টৰ পৰা 31 আগষ্টৰ ভিতৰলৈ যি ভাৰতৰ অৰ্থাৎ টিম ইণ্ডিয়াৰ বাংলাদেশ ভ্ৰমণ আছিল সেই বাংলাদেশ ভ্ৰমণ বাতিল হ'ব পাৰে তিনিখন এদিনীয়া আৰু তিনিখন টি20 সিৰিজত অংশগ্ৰহণ কৰাৰ কথা আছিল টিম ইণ্ডিয়াই কিন্তু একমাত্ৰ মহম্মদ ইউনুছ চৰকাৰৰ কিছুমান কপটীয়া সিদ্ধান্ত আৰু লগতে বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ কিছুমান অতি ভয়ংকৰ ষড়যন্ত্ৰ যাৰ ফলতে এতিয়া ভাৰতৰ এই বাংলাদেশ ভ্ৰমণ বাতিল হোৱাৰ সম্ভাৱনা বেছি আসলে গোটেই ঘটনাটো আৰম্ভ হৈছে এনে ধৰণে যে বাংলাদেশ ক্ৰিকেট বোৰ্ডে তেওঁলোকৰ যিটো মিডিয়া ৰাইটছ আছে সেই মিডিয়া ৰাইটছটো নিজৰ পছন্দৰ এজেন্সিক বিক্ৰী কৰিব বিচাৰিছে আৰু ভাৰতৰ যিবোৰ এজেন্সি আছে ভাৰতৰ যিবোৰ মিডিয়া আছে যিবোৰে সংবাদ বা বিশেষকৈ ক্ৰিকেটৰ সম্প্ৰচাৰ কৰে সেইবোৰক সেই অধিকাৰৰ পৰা বঞ্চিত কৰিছে যাৰ বাবে নিৰ্দিষ্ট মিডিয়া এজেন্সিবোৰ এতিয়া বিসিসিআইৰ কাষ চাপিছে আৰু বিসিসিআইৰ কাষ চাপি কৈছে যে বাংলাদেশে এটো কৰিব নালাগিছিল বাংলাদেশ ক্ৰিকেট বোৰ্ডে যি নিজাববীয়াকৈ একছত্ৰী সম্ৰাটৰ দৰে মিডিয়া ৰাইটছ বেচিবলৈ আৰম্ভ কৰিছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ইয়া সবাতোকৈ ডাঙৰ বিষয় বাংলাদেশৰ এই সমগ্ৰ আভ্যন্তৰীণ যি অন্তঃকণ্ডল বা গৃহযুদ্ধৰ দৰে পৰিৱেশ বা অচলাৱস্থাৰ দৰে পৰিৱেশ সেই অচলাৱস্থা এতিয়া ক্ৰিকেটতো আহিব ধৰিছে আৰু তাতো হয়তো ইউনুছ চৰকাৰে সাৰ পানী যোগাব পাৰে কাৰণ আমি জানো যে যিকোনো এটা ক্ৰিকেট সন্থা ক্ৰিকেট বোৰ্ড এখন দেশৰ সেই চৰকাৰৰ বহতীয়া হিচাপে থাকে বা সেই চৰকাৰৰ নিৰ্দেশত সেই ক্ৰিকেট বোৰ্ডে বহুখিনি কাম কৰিবলগীয়া হয় বাংলাদেশ ক্ৰিকেট বোৰ্ডো তাৰ পৰা মুক্ত নহয় আৰু বাংলাদেশ ক্ৰিকেট বোৰ্ডকো যে মহম্মদ ইউনুছ চৰকাৰৰ যি অন্তৰ্বৰ্তীকালীন চৰকাৰখন আছে সেইখনে আঙুলিৰ ঠাৰত নচুৱাইছে সেইখনে যে নিৰ্দেশ দি আছে সেইটো স্পষ্ট হৈ পৰিছে যাৰ ফলত এতিয়া ক্ৰিকেটত ভাঙোনৰ সৃষ্টি হ'ব তেনেধৰণৰ এটা আশংকা কৰা হৈছে আৰু ভাৰত আৰু বাংলাদেশৰ মাজৰ 17 আগষ্টৰ পৰা 31 আগষ্টলৈ যি তিনিখনীয়া এদিনীয়া শৃংখলা আৰু তিনিখনীয়া টি20 শৃংখলা আছিল সেয়া বাতিল হোৱাৰ উপক্ৰম হৈছে একমাত্ৰ মিডিয়া ৰাইটছক লৈ গোটেইবোৰ ঘটনাৰ সূত্ৰপাত হৈছে আৰু সেই মিডিয়া ৰাইটছ অযথা নিজৰ মাজত ৰখাৰ নিজৰ একছত্ৰী ৰূপত তাক চলোৱাৰ এটা ভয়ংকৰ সিদ্ধান্তৰ ফলতে এনে অৱস্থা এতিয়া হ'বলৈ আৰম্ভ কৰিছে যিটো কথা বিসিসিআইক ইতিমধ্যে বহু মিডিয়া এজেন্সিয়ে সদৰি কৰিছে হঠাৎ বাংলাদেশে এনে ধৰণৰ সিদ্ধান্ত লোৱাটোত সকলো আশ্চৰ্যচকিত হৈছে আৰু তাক লৈ এতিয়া বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মন কৰিবলগীয়া এটা বিষয় কাৰণ আমি জানো শেহতীয়াকৈ হাসিনা চৰকাৰ যোৱাৰ পাছত মহম্মদ ইউনুছ অহাৰ লগে লগে গোটেই বাংলাদেশত কেনেধৰণে হিন্দুৰ ওপৰত অত্যাচাৰ হ'ল তাত থকা সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হ'ল বাংলাদেশত এতিয়া নিৰ্বাচন হ'ব বুলি মহম্মদ ইউনুছে কৈছে সেয়া তাকো 2026ৰ মে মাহৰ পৰা জুন মাহৰ ভিতৰত হয়তো হ'ব তেনেধৰণৰ এটা সম্ভাৱনা আছে মানে এতিয়াও প্ৰায় 8 মাহ সময় আছে বাংলাদেশত নিৰ্বাচন হ'বলৈ তাকো নিৰ্বাচন কিমান সুকলমে হ'ব কিমান সুস্থিৰভাৱে হ'ব তাক লৈ প্ৰশ্ন উঠিছে আন্তঃৰাষ্ট্ৰীয় মহলত বাংলাদেশৰ ভিতৰৰ এই অৱস্থাক লৈ সকলোৱে প্ৰতিক্ৰিয়াত সৰব হৈ পৰিছে আনকি ডোনাল্ড ট্ৰাম্পেও আজিৰ পৰা ঠিক 6 মাহ আগতে বাংলাদেশক লৈ মন্তব্যও আগবঢ়াইছিল এতিয়া অৱশ্যে ডোনাল্ড ট্ৰাম্পে নিশ্চুপ স্থিতি গ্ৰহণ কৰিছে মুঠতে এইখন বাংলাদেশ যিখন বাংলাদেশৰ মুখ্য উপদেষ্টা অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মহম্মদ ইউনুছে গৈ চীনত ভাৰতৰ বিৰুদ্ধে কথা কয় যি বাংলাদেশৰ একাংশ লোক পাকিস্তানৰ সৈতে লগ লাগি ভাৰতৰ বিৰুদ্ধে কুৎসা ৰটনাত লিপ্ত হয় সেইখন বাংলাদেশে এতিয়া ক্ৰিকেট জগততো আঘাত আনিবলৈ চেষ্টা কৰিছে ক্ৰিকেটৰ মাজত যি ভাতৃত্ববোধ থাকে সেই ভাতৃত্ববোধত আঘাত আনিবলৈ বা ভাঙোন আনিবলৈ চেষ্টা কৰিছে ক্ৰিকেটৰ জৰিয়তে বা যিকোনো খেলৰ জৰিয়তে মানুহৰ মাজত ভাতৃত্ববোধ বৃদ্ধি পায় সেই ভাতৃত্ববোধত এতিয়া বাংলাদেশ ক্ৰিকেট বোৰ্ডে একমাত্ৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ নিৰ্দেশত আঘাত হানিছে যিটো আমাৰ বাবে অহনি সংকেত হিচাপে বিবেচিত হৈছে খেলৰ মাজত যেতিয়া ভাঙোন আনিব খেলকে যেতিয়া ভাঙোনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব তেনেহলে তাৰ পাছৰ অৱস্থাটো এবাৰ কল্পনা কৰক ইমান তললৈ নামিছে বাংলাদেশ ইমান তললৈ নমাৰ ফলত এতিয়া ভাৰতৰ অৰ্থাৎ টিম ইণ্ডিয়াৰ বাংলাদেশ ভ্ৰমণসূচী যিকোনো সময়ত বাতিল হ'ব পাৰে যিসকলে বিশেষকৈ ক্ৰিকেট অনুৰাগীসকলে আশাৰে বাট চাই আছে খেলা লাগিলে ভাৰতৰে হোক অথবা বাংলাদেশৰ ক্ৰিকেট অনুৰাগীয়ে হোক যিসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল যে আমি এখন ভাল শৃংখলা দেখিবলৈ পাম বাংলাদেশত ভাৰতৰ খেল দেখিবলৈ পাম 17 আগষ্টৰ পৰা 31 আগষ্টৰ এই নিৰ্দিষ্ট সময়খিনিত এখন সুন্দৰ খেল তিনিখন মুঠ 6খন সুন্দৰ খেল আমি উপভোগ কৰিবলৈ পাম সেই আশাত যেন চেঁচা পানী পৰিব সেই সম্ভাৱনা এতিয়া প্ৰবল হৈ উঠিছে আমি আশা কৰিম এই ক্ষেত্ৰত এটা নিষ্পত্তিলৈ আহক
এই ক্ষেত্ৰত এটা সমাধান সূত্ৰ আনিবলৈ চেষ্টা কৰক ক্ৰিকেটৰ মাজত বা যিকোনো খেলৰ মাজত যাতে ৰাজনীতি সোমাই নপৰে তাৰ ওপৰত দৃষ্টি দিয়ক ৰাজনীতি যদি কৰিবই লাগে অন্য ক্ষেত্ৰত কৰি থাকক ৰাজনীতিৰ পথাৰখন এনেও বহল আকৌ তাক খেলৰ মাজলৈ আনিবলৈ কোনো প্ৰয়োজন নাই খেলৰ মাজত যেতিয়া ৰাজনীতিৰ প্ৰৱেশ হয় তেতিয়াই মানুহৰ মানসিক বিকাশত বাধাৰ সৃষ্টি হয় আৰু সেইটোৱে হ'বলৈ যেন গৈ আছে বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ এনেধৰণে মিডিয়া ৰাইটছ অনাধিকাৰভাৱে লোকক বিক্ৰী বা নিজৰ ময়মতালিৰে বিক্ৰী কৰিবলৈ কৰা চেষ্টাক লৈ এতিয়া বহু মিডিয়া এজেন্সি খৰব আৰু এই সমগ্ৰ বিষয়টো এতিয়া বিসিসিআইৰ মজিয়ালৈ আনিছে একাংশই যে বিসিসিআই কি সিদ্ধান্ত লয় তাৰ ওপৰত বহুখিনি কথা নিৰ্ভৰ কৰিব হয়তো বিসিসিআই বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ লগত আলোচনা কৰি এটা সমাধান সূত্ৰ উলিয়াবলৈ চেষ্টা কৰিব কিন্তু বাংলাদেশ ক্ৰিকেট বোৰ্ডে কিমান হয়ভৰ দিয়ে তাৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰিব আৰু তাৰ বাহিৰে হয়তো বিসিসিআই এই শৃংখলা অন্য দেশলৈ স্থানান্তৰ কৰাৰো চিন্তা চৰ্চা কৰিব পাৰে আইসিসিত এই বিষয়টো হয়তো উত্থাপন কৰা হ'ব কাৰণ আমি জানো আইসিসিত জয় শাহ আছে আৰু বিসিসিআইত আমাৰ লন খৈকিয়া আছে এওঁলোক ব্যক্তিসকলে স্বাভাৱিকতে এই বিষয়বোৰ অতি সূক্ষ্মভাৱে চাব বুলি আমি আশা কৰিছোঁ এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি বিশেষকৈ যিসকল ক্ৰিকেট অনুৰাগী আমি জানো আমাৰ ক্ৰিকেট অনুৰাগীসকলে নিউজ 18ৰ পেজ চাই নিউজ 18ৰ ইউটিউব চাই আমাৰ সতীৰ্থ গুণজিতে ধাৰাবাহিকভাৱে ক্ৰিকেটৰ ওপৰত বহুখিনি তথ্য আনি থাকে আপোনালোকৰ বাবে আৰু সেই যিসকল আমাৰ নিৰ্দিষ্টভাৱে দৰ্শক আছে এই ক্ৰিকেটৰ বাতৰি চোৱা তেওঁলোকৰ আমি মতামত বিচাৰিছোঁ কমেণ্ট বক্সত কমেণ্ট কৰি কওক স্বাভাৱিকতে এইটো স্পৰ্শকাতৰ বিষয় হয়নে নহয় আমি আপোনালোকৰ কমেণ্টৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকিম এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা মই প্ৰাঞ্জলে ইমানতে বিদায় লৈছোঁ নমস্কাৰ